মই ক্লাছ 6 অৰ্থাৎ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6 বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 3 খাদ্যৰ উপাদান এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰি জনাবা। আৰু লগতে তুমি ক'ৰ পৰা চাইছা নিজৰ নামটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা, ভাল লাগিব মোৰ। এতিয়া তোমালোকৰ মেইন প্ৰশ্নলৈ যাওঁ আমি। এইটো প্ৰশ্নাৱলী প্ৰথমটো প্ৰশ্ন আছে, শুদ্ধ উত্তৰ বাছি উলিওৱা। তাৰে 1 নম্বৰ আছে ভিটামিন এৰ অভাৱত হোৱা বেমাৰবিধ হ'ল, মানে 4টা অপশ্যন আছে, কুকুৰিকণা, স্কাৰ্বি, বেৰি ৰক্তহীনতা। তো এইটো আমি পাই আহিছোঁ যে এৰ অভাৱত মানে ভিটামিন এৰ অভাৱত কুকুৰিকণা নামৰ এবিধ ৰোগ হয়। 2 নম্বৰটো আছে দেহ ইন্ধন হ'ল প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ। তো এইটো এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কাৰ্বহাইড্ৰেট। তাৰপিছত 2 নম্বৰ আছে তোমালোকৰ খালী ঠাইবোৰ কৰিবলৈ দিছে। এই নম্বৰ আছে ভিটামিন ডিৰ অভাৱত ডেছ বেমাৰ হয়, এইটো হ'ব ৰিকেট। বি নম্বৰটো আছে চাউল দাইল বেছিকৈ ধুলে তাত কি হয়, ভিটামিন বি আৰু ভিটামিন চি নাইকিয়া হয়। চি নম্বৰটো হৈছে খাদ্যত দীৰ্ঘদিন পুষ্টিদ্ৰব্যৰ অভাৱত ডেছ হয়, এইটো হৈছে অভাৱজনিত ৰোগ হয়। নেক্সট 3 নম্বৰ কুৱেশ্যন, শুদ্ধ বাক্যত টিক চিন দিবলৈ দিছে। কেৱল ভাত খালে আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয়, মিছা কথা। এইটো মানে খালি ভাত খালে যে মানুহৰ শক্তি পাব বা ভিটামিন জাতীয় বস্তু পাব সেইটো নহয়। গতিকে ভাতৰ উপৰি আমি বিভিন্ন ধৰণৰ খাদ্য ফল মূলো খাব লাগে, এইটো অশুদ্ধ হয়। সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিয়ে, এইটো সত্য। নেক্সট আছে চি নম্বৰ, শৰীৰৰ বাবে প্ৰয়োজনীয় সুষম আহাৰত সকলো পুষ্টিদ্ৰব্য নিৰ্দিষ্ট পৰিমাণত থাকিব লাগিব, এইটো তোমালোকৰ হ'ব সঠিক। নেক্সট ডি নম্বৰ, কেৱল মাছ মাংসই শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিদ্ৰব্য যোগান ধৰে, এইটো অশুদ্ধ। এবাৰ 4 নম্বৰ প্ৰশ্ন, আহাৰত প্ৰটিনৰ উপস্থিতি দেখাবলৈ এটা কাৰ্য বৰ্ণনা কৰা। তো উত্তৰটো চোৱা কৈছে, খাদ্যত প্ৰটিনৰ উপস্থিতি প্ৰমাণ কৰিবলৈ 2বিধ কপাৰ ছালফেট আৰু বেকিং ছ'ডাৰ দ্ৰব্য লোৱা, পৰীক্ষানলীত ৰন্ধা দাইল অলপ লোৱা। এতিয়া মিশ্ৰণটোত 2 টোপাল কপাৰ ছালফেট আৰু 10 টোপাল বেকিং ছ'ডা মিহলাই লোৱা হ'ল। পৰীক্ষানলীডাল ভালদৰে জোকাৰি কিছু সময় ৰাখি থোৱা হ'ল। মিশ্ৰটো বেঙুনীয়া ৰং হ'লে প্ৰটিন থকাটো নিশ্চিত হ'ব। 5 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম লিখা। তো উত্তৰটো এ নম্বৰত আছে স্নেহ পদাৰ্থ, 2টা স্নেহ পদাৰ্থৰ নাম লিখিব দিছে। তো উত্তৰটো হৈছে স্নেহ পদাৰ্থ গাখীৰ আৰু কণী। বি নম্বৰটো শ্বেতসাৰ, তো শ্বেতসাৰৰ কি আছে, গাখীৰ আৰু কণী। চি নম্বৰটো হৈছে আজাতীয় খাদ্য, এইটো হ'ব ভেন্দি আৰু সজনা। ডি নম্বৰটো পাব তোমালোকৰ প্ৰটিন, তো প্ৰটিন মাছ মাংস ভিটামিন এইবোৰ প্ৰটিন পোৱা যায়। 6 নম্বৰ প্ৰশ্ন, এইটো হৈছে কোনবিধ পুষ্টিদ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে। তো এইটো হ'ব কাৰ্বহাইড্ৰেট। 7 নম্বৰত আছে কোনবিধ ভিটামিনৰ অভাৱে ৰিকেট নামৰ বেমাৰবিধৰ সৃষ্টি কৰে, এইটো হ'ব ভিটামিন ডি। 8 নম্বৰ আছে অধিক পৰিমাণৰ পানী থকা 2বিধ ফলৰ নাম লিখা। উত্তৰটো হৈছে আনাৰস আৰু তৰমুজ, এই দুটাত মানে যথেষ্ট পৰিমাণে পানী থাকে। 9 নম্বৰ আছে পুষ্টিদ্ৰব্য বুলিলে কি বুজা, এইটো উত্তৰ হ'ল আমাৰ খাদ্যত থকা কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, চৰ্বিজাতীয় পদাৰ্থ, খনিজ লৱণ, আজাতীয় পদাৰ্থ আৰু যথেষ্ট পৰিমাণে পানী থাকিব লাগে, এই সকলোবোৰ পদাৰ্থ পুষ্টিদ্ৰব্য বোলে। 10 নম্বৰ প্ৰশ্ন হৈছে আমাৰ খাদ্যত ৰোগকাহাৰৰ কাম কি। উত্তৰটো হৈছে ৰোগকাহাৰ বা আযুক্ত আহাৰত থকা আহে আমি খোৱা বস্তুবোৰৰ অলাগতিয়াল অংশবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। 11 নম্বৰ প্ৰশ্ন, আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যসমূহৰ নাম লিখা। উত্তৰটো হৈছে আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যৰ নাম হ'ল কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, চৰ্বিজাতীয় পদাৰ্থ আৰু খনিজ লৱণ। 12 নম্বৰ প্ৰশ্ন হৈছে কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস কি। উত্তৰটো হৈছে কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎসসমূহ হ'ল 1 নম্বৰ হৈছে চুক্ৰজ, 2 নম্বৰত গ্লুক'জ, 3 নম্বৰে ফ্ৰক্ট'জ। 13 নম্বৰ প্ৰশ্ন হৈছে দেহত কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা কি। উত্তৰটো হৈছে কাৰ্বহাইড্ৰেট হৈছে দেহ ইন্ধন। আমি যিকোনো এটা কাম কৰিবলৈ প্ৰয়োজনীয় শক্তি আমি কাৰ্বহাইড্ৰেটৰ পৰা পাওঁ। শৰীৰত কেতিয়াবা দুখ পালে আঘাত পোৱা অংগবোৰ প্ৰটিনৰ সহায়ত পুনৰ গঠিত হয়। প্ৰটিনে শৰীৰক বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা দিয়ে। 14 নম্বৰ প্ৰশ্ন আছে সুষম আহাৰ
বুলিলে কি বুজা সুষম আহাৰ কিয় লাগে তো উত্তৰটো হৈছে সঠিক পৰিমাণত প্ৰতিবিধ পুষ্টি দ্ৰব্য থকা হাৰেই হৈছে পুষ্টি দ্ৰব্য আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশতা শৰীৰ ভালে ৰাখিবলৈ সুষম আহাৰৰ প্ৰয়োজন 15 নম্বৰ প্ৰশ্ন হৈছে ভিটামিন সি বি সি আৰু ডিৰ অভাৱত হ'ব পৰা ৰোগৰ নাম লিখা এনে ৰোগবোৰৰ লক্ষণবোৰ লিখা তো উত্তৰটো হৈছে ভিটামিন বি সি ডিৰ অভাৱত হ'ব পৰা ৰোগৰ নাম হৈছে বেৰি স্কাৰ্বি আৰু ৰিকেট বেৰি ৰোগৰ এটা লক্ষণ হৈছে দুৰ্বল মাংসপেশী আৰু কাম কৰিবলৈ শক্তিৰ অভাৱ স্কাৰ্বি ৰোগৰ লক্ষণ হৈছে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা হাড় ঠুনুকা হোৱা আৰু বেকা হৈছে ৰিকেট ৰোগৰ লক্ষণ তো আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি সকলোকে ধন্যবাদ জনাইছোঁ